নমস্কাৰ সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ আন্তৰিকভাৱে মই ৰাহুল ডেকাই স্বাগতম জনাইছো প্ৰিয় দৰ্শকসকল মই ইতিমধ্যে আপোনালোকৰ ক্লাছ 6 ৰ কৰিছা অহা 6.4 ৰ 6 নম্বৰ কুৱেশ্যনলৈকে পাৰ্ট 1 ত কৰি থৈছো এইটো হৈছে 6.4 ৰ কৰিছা অহা বা ওয়াৰ্ক ইট আউটৰ সেকেন্ড পাৰ্ট সো ইয়াতে মই এটা কুৱেশ্যন আনসাৰ দিয়া নাছিলো মই আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমেৰে এই কুৱেশ্যন কেইটাৰ উত্তৰ পুংখানুপুংখভাৱে আপোনালোকৰ সৈতে আলোচনা কৰিম আৰু কৰিও দেখুৱাম সো 5 নম্বৰ কুৱেশ্যনটো পুনতে আমি আহিছো যেটো ফাৰ্স্ট পাৰ্টত মই কুৱেশ্যন নম্বৰ 4 লৈ ডিসকাস কৰিছো সো এডৰা 5 মিটাৰ দীঘল আৰু 4 মিটাৰ বহল মাটিত ফুল ৰুবৰ কাৰণে 1 মিটাৰ দীঘল বৰ্গকাৰ 5টা অংক মাটি চহুৱা হৈছে বাকি থকা মাটিখিনিৰ কালি কিমান গতিকে কালি মানি হৈছে এৰিয়া সো এমি এৰিয়াটো আমাক ওলাব দিছে সো মই এটো বহিটো তোমালোকে এনেকৈ লৈ লোৱা মই তোমালোকৰ সুবিধা অনুযায়ী লৈ লবা সো ইয়াতে প্ৰথমতে প্ৰশ্নটো পৰিছো এডৰা মাটি 5 মিটাৰ দীঘল দীঘলটো কিমান কৈছে এডৰা হল এইখিনি মাটি দীঘলটো কিমান কৈছে 5 মিটাৰ ঠিক আছে 5 মিটাৰ মই এম বুলি দিছো তাৰ পিছত বহলটো তোমালোক কি দিছে 4 মিটাৰ বহল সো এই বহলটো কি হ'ব 4 মিটাৰ বহল মাটিত ফুল ৰুবৰ কাৰণে আচ্ছা এতিয়াটো আমাক বহল মাটি কৈছে গতিকে বহল দুটা দিয়া নাই আমাক দুটা বহল দিলে যদি মানে 5 দিলে যেটো আমাক দীঘলটো এটো দিছে দীঘল হয়নে দীঘলটো আমাক এটো দিলে তাৰ পিছত বহলটো এটো দিলে ইয়াৰ পৰা আমি কি বুজিবা মাটিটো এনেকুৱাকে নাথাকে ন এটো নিশ্চয় এনেকুৱাকে থাকিব সো এটো এটা কি হৈ গল আমাৰ আয়ত টাইপ হৈ গল হয়নে এটো এটা কি টাইপ হৈছে আয়তৰ দৰে হৈছে এতিয়া এখিনি হল মুঠ মাটি ঠিক আছে ইয়াতে এতিয়া কি কৰিব ফুল ৰুব কিমানকে ফুল ৰুব 1 মিটাৰ দীঘল বৰ্গাকাৰ বৰ্গ মানে কি 1 মিটাৰ বুলি ক'লে আমি কি বুজাব বৰ্গ 1 মিটাৰ বুলি ক'লে এই চাৰিটা বাহু কি হ'ব 1 মিটাৰ হ'ব হয়নে চাৰিটা বাহু 1 মিটাৰ হ'ব 1 মিটাৰ 1 মিটাৰ 1 মিটাৰ এনেকুৱা বৰ্গ কেইটা লাগিব 5টা লাগিব তাৰ মানে 1 মিটাৰকে থকা বৰ্গ কেইটা লাগিব 5টা লাগিব মই ছবিটো আপোনালোকে বুজিবৰ কাৰণে আঁকি দিছো পিছত মই তোমালোকক ধুনীয়াকৈ কৰি দিম বাৰু সো 1 মিটাৰকে 5টা বৰ্গ কৈছে 1 মিটাৰ হ'ব লাগিব বৰ্গৰ প্ৰত্যেকটো বাহু যেটো সমান সবে 5টা বৰ্গ কি কৈছো মাটি চহুৱা হৈছে তাৰমানে এইখিনি এটা খুৱাই দিলে আমি গম পাম এতিয়া বাকি থকা মাটিখিনি কালি নিৰ্ণয় কৰা অৰ্থাৎ এই 5টা বৰ্গ মাটি চহালে এনেকুৱা সমান মাটি চহালে আৰু বাকি কিমান মাটি চহাব বাকি থাকিব এই অংকটো আমি কৰিবৰ কাৰণে কি কৰিব লাগিব প্ৰথমতে আমি এই আয়তৰ এৰিয়া ওলাব লাগিব গতিকে এই আয়তৰ এৰিয়া কিমান হ'ব এই আয়তৰ এৰিয়া অৰ্থাৎ কালি আয়তৰ কালি উলিওৱা সূত্ৰটো কেনেকুৱা হ'ব এই আয়তৰ কালি কিমান হ'ব এই আয়তৰ কালি হ'ব দিশ পূৰণ প্ৰস্থ 5 মিটাৰ পূৰণ কি হ'ব 4 মিটাৰ ইকুৱেল টু কিমান হ'ব ইকুৱেল টু হ'ব 20 মিটাৰ আকৌ আমি এই বৰ্গ কেইটাৰ আমি কি উলিয়াম এই বৰ্গ কেইটাৰো আমি কালি উলিয়াব লাগিব ঠিক আছে এতিয়া কালিটো উলাই লিও এই বৰ্গ কেইটা বৰ্গৰ কালি উলিওৱা কিমান বাহু স্কয়াৰ কি আছিল আমাৰ বাহু স্কয়াৰ এটো তোমালোকে দিশ পূৰণ প্ৰস্থ বা বহল দিলে হল একে কথা সো বাহু স্কয়াৰ এটা বাহু কিমান দি আছে 1 মিটাৰ 1 এটো স্কয়াৰ মানে কি 1 পূৰণ 1 ধৰা হল কি হ'ব এটো 1 হয়নে বা ইয়াত তোমালোকে 1 স্কয়াৰ মানে কিমান এটো বুজি লবা দেই ইয়াত দিছো মই 1 স্কয়াৰ মানে কিমান 1 দুটা পূৰণ হৈ থাকে বুজিলা এটো হল 1 স্কয়াৰ সো 1 গতিকে এটা 1 হলে 5টাত কিমান হ'ব 5 1 গুণ কিমান হ'ব 5 গতিকে আমি কিমান 5 মিটাৰ স্কয়াৰ কিমান পাম কালি পাম তাৰমানে এটো আমি কি উলাইছো এটা বাহুৰ উলালো গতিকে 5টা বৰ্গ দিয়া আমাক দিয়া আছে গতিকে 5 ৰে আমি কি কৰিছো পূৰণ সো কিমান হ'ব এটো হ'ব 20 এতিয়া 20 আৰু পালো এটো 5 পালো এতিয়া ইয়াত প্ৰশ্নটো তোমালোকে চোৱা কি দিছে বাকি থকা মাটিখিনিৰ কালি কিমান এতিয়া কালিটো আমি দুইটাৰ উলাই লৈছো গতিকে এতিয়া আমি মুঠ কালিটো কিমান আছিল আমাৰ মুঠ কালি আছে আমাৰ কিমান আছে মুঠ কালি আছে আমি কিমান 20 মিটাৰ স্কয়াৰ সৰি ৰে স্কয়াৰ দিবা তাৰ পিছত এটো আমাৰ সহা কিমান কৰিলে মাটি কিমান ফুট কি কৰিলে ফুল ৰুবৰ কাৰণে সহুৱা হৈছে সহা মাটি কিমান হ'ব সহা মাটি 5 মিটাৰ স্কয়াৰ গতিকে বাকি কিমান থাকিব এটোৰ পৰা এটো বিগ কৰি দিয়া 20 ৰ পৰা 20 মাইনাস কি কৰি দিয়া তোমালোকে 20 মাইনাস 5 এটো মিটাৰ স্কয়াৰ হ'ব কিমান হ'ব 15 মিটাৰ স্কয়াৰ 15 মিটাৰ স্কয়াৰ কি থাকিব তোমালোকৰ মাটি চাব বাকি থাকিব
ঠিক আছে বাকি থাকিব এতিয়া এই কথাখিনি মই অংক আকাৰে তোমালোকে কেনেকৈ লিখিবা দি দিছোঁ চোৱা প্ৰিয় দৰ্শক তোমালোকে উত্তৰটো এনেকুৱাকৈ ধুনীয়াকৈ লিখি ল'বা মই লিখিয়ে দিছোঁ ডাইৰেক্ট বুজাটো অকলটো কৰি দিছোঁ অকণমান তোমালোকৰ মতে যদি মডিফাই কৰিব পাৰা বা সংশোধন কৰিব পাৰা কৰি ল'বা মই এনেকৈ দিছোঁ দিয়া আছে মুঠ মাটিৰ দীঘল মুঠ মাটি কিমান দীঘল 5 মিটাৰ বহল 4 মিটাৰ এইটো আমাক দিয়া আছে আৰু চহুৱা মাটি কিমান দিয়া আছে 1 মিটাৰ বৰ্গকাৰকৈ 5টা অংশ সো আমি এটা লিখিছো মুঠ মাটিৰ কালি হ'ব আমি মুঠ মাটিৰ কালিটো উলাই লৈছো এইটো কালি উলাই লৈছো দিক পূৰণ প্ৰস্থ তো তোমালোকে ইয়াত দিক আৰু ইয়াত বহল বুলি লিখিব পাৰা তোমালোকৰ ইচ্ছা এইটো 5 মিটাৰ আৰু 4 মিটাৰ মিটাৰে মিটাৰে পূৰণ কৰিলে কি হ'ব মিটাৰ স্কয়াৰ হ'ব সো কিমান হ'ব 20 মিটাৰ স্কয়াৰ চহুৱা মাটিৰ কালি 1 * 1 কৈ 1 মিটাৰ স্কয়াৰ আৰু বাকি থকা মাটিখিনি কালি হ'ব 5 স্কয়াৰৰ পৰা 20 স্কয়াৰৰ পৰা 5 স্কয়াৰটো বিয়োগ কৰিলে আমি কিমান পাম 15 মিটাৰ স্কয়াৰ এটো m স্কয়াৰ মানে তোমালোকে মিটাৰ স্কয়াৰ বুলিও লিখিব পাৰা মিটাৰ স্কয়াৰ এটো দুইটাই শুদ্ধ প্ৰিয় দৰ্শক সো আমি এতিয়া 6 নম্বৰ এ টো কৰিম ইয়াত আমাক সেন্টিমিটাৰ দিছে নে মিটাৰ দিছে এটো উল্লেখ নাই এটো উল্লেখ নাই যেহেতু তলৰ ফালে উল্লেখ নাই গতিকে আমি মুঠটো কালিটো উলাবই লাগিব সো এটো বস্তু এনেকুৱাকে দিয়া থাকিলে কালিটো অকমান উলাব তোমালোক দিগদাৰ পাবা হেহে তোমালোক ইয়াক ভগাই লোৱা খণ্ড খণ্ড কৰি লোৱা গতিকে আমি যদি এনেকে দিও এটা খণ্ড হৈ গল মানে কি এটা তুমি দিকটো পালা আৰু প্ৰস্থটো পাই গলা আয়ত হৈ গল গতিকে 3 দুগুণ আয়তৰ সূত্ৰটো কি আছিল কালি উলে সূত্ৰ দিক আৰু কি আছিল দিক আৰু পূৰণ কি হ'ব দিক আৰু পূৰণ কি হ'ব প্ৰস্থ ন সো প্ৰস্থটো কিমান 2 3 গুণ কিমান হ'ব 6 এই কালি যেটো উলাব দিছে গতিকে এইটো বৰ্গৰ হ'ব কালি 6 এতিয়া এখিনি যদি আমি এনেকে দি দিলে কি হ'ব এটো এটা কি হৈ যাব আমাৰ আয়ত হৈ যাব এটি এইখিনি মান কিমান বা এইখিনি মান কিমান আমি কেনে গম পাম এই 2 আছে নহয় গতিকে এইখিনি মান কি হ'ব 2 হ'ব আৰু ইয়াতে 2 আছে গতিকে এইখিনি মান কি হ'ব 2 গতিকে আমি এই গুটেখিনি মুঠ ললে 4 যোগ 2 কিমান হ'ব 4 যোগ 2 কিমান হ'ব 6 হ'ব এই গুটেখিনি মান কিমান হ'ব 6 আৰু এইখিনি মান আমি উলাম কেনেকে এইখিনি মান যদি আমি উলাব লাগে তেন্তে তোমালোকে ইয়াত কিমান দি আছে 5 ন 5 দি আছে এইখিনি কিমান দিছে 3 গতিকে 5 পৰা 3 বিয়োগ কৰিলে কিমান হ'ব 2 হয়নে এইখিনি মান কিমান হ'ব 2 কেনেকে গম পালো এই 5 পৰা 3 টো বিয়োগ কৰি এইখিনি মান গম পাইছো গতিকে 6 দুগুণ কিমান হ'ব 12 6 দুগুণ কিমান হ'ব 12 হ'ব তাৰ পিছত এইখিনি লোৱা এইখিনিটো সহজ হৈ যাব 3 দি আছে ইয়াৰ পৰা ইয়ালৈকে 2 দি আছে এইখিনিটো উলোৱা হৈ গল এইখিনি পৰা এইখিনি ক্লিয়াৰ গতিকে আমাৰ এইখিনি উলাব লাগিব 3 দুগুণ 6 এতিয়া চোৱা আটাইকেইটা কালি যোগ কৰি দি ইয়াত কিমান আছে 6 যোগ 12 যোগ কিমান হ'ব 6 গতিকে আমি এনেকৈ ডাইৰেক্ট কৰি দিব পাৰিম 6 6 12 12 12 কিমান 24 কিমান হ'ব 24 যদি সেন্টিমিটাৰ থাকে বস্তুটো সেন্টিমিটাৰ স্কয়াৰ হ'ব আৰু যদি মিটাৰ থাকে মিটাৰ স্কয়াৰ হ'ব এইটো উত্তৰ তোমালোকে যদি উত্তৰমালাত চোৱা ইয়া সেন্টিমিটাৰ স্কয়াৰ দিয়া আছে স্কয়াৰটো এনেকৈ দিলেও হয় সো এইটো 6 নম্বৰ এ উত্তৰটো তোমালোকৰ শুদ্ধ হৈছে এতিয়া আমি আহিছো 6 নম্বৰ বি টুলে বি টু ঠিক তেনেকৈ এইটো তোমালোকে এনেকৈ ব্ৰেক কৰি দিয়া এইটো এনেকৈ ব্ৰেক কৰি দিয়া আৰু ইফালে এনেকৈ ব্ৰেক কৰি দিয়া এতিয়া আমি এই গুটেকিটাৰ কালিটো উলিয়াই লম এইটো যদি তোমালোকে চা ধৰিবই পাৰিবা এইটো আমাৰ 3 দুগুণ কিমান হ'ব 6 হ'ব এই চাইটো কিয় নললো ইয়াৰ পৰা ইয়ালৈকে 1 সেন্টিমিটাৰ তাৰমানে 1 ঠিক আছে 1 সেন্টিমিটাৰ এটো এক্সট্ৰা কে ওলাব লাগিব এটো 1 হ'ব আৰু এই পুৰা এখিনি কিমান হ'ব 8 হ'ব কেনেকৈ 8 হ'ব 4 এটো কিমান হ'ব 2 হ'ব এই 2 2 ইফালে সমান হ'ব ন 2 এই 2 2 ইফালে সমান হ'ব কাৰণ আয়তৰ বিপৰীত বাহুবোৰ সমান এই 2 গতিকে 2 2 4 6 6 এটো কিমান হ'ব 8 গতিকে এটা বাহু মান দিয়া আছে হয়নে 8 গুণ কিমান হ'ব 8 এটো হ'ব 8 আৰু এটো যদি তোমালোকে আছে 3 গুণ কিমান হ'ব 6 4 কিয় নহল কাৰণ এখিনি যে 1 থাকিল এখিনি পৰা এখিনি 1 থাকিল ইয়াৰ পৰা ইয়ালৈকে হে 4 কিন্তু আমাক ইয়াৰ পৰা ইয়ালৈকে লৈছো গতিকে 3 হ'ব এটা 3 টো ফেৰ দিয়া আছে 3 গুণ 6 এই গুটেটা যোগ কৰি দিয়া 6 যোগ কিমান হ'ব 8 যোগ কৰি দিয়া যদি তোমালোকে 6 টো 6 6 কিমান হ'ব 6 6 12 12 এটো হ'ব 20 cm স্কয়াৰ হ'ব উত্তৰমালাত চোৱা এটো পাই যাবা 20 সেন্টিমিটাৰ স্কয়াৰ তাৰপিছত আমি নেক্সট কোৱেশ্চনটো কৰিম নেক্সট কোৱেশ্চন 7 নম্বৰত চোৱা এটা বৰ্গৰ পৰিসীমা আৰু কালি সমান হলে বৰ্গটোৰ
এটা বাহুৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা বৰ্গ বুলি ক'লে তোমালোকে এতিয়া জানিব লাগিব 7 নম্বৰ তোমালোকে ইয়াত উত্তৰ বুলি দিয়া 7 নম্বৰ এনসাৰ বুলি দিলা নহয় এতিয়া তোমালোকে চোৱা ইয়াত আমাক বৰ্গ বুলি কৈছে ন বৰ্গ বুলি ক'লে আমাক কি এনেকুৱা আঁকিলো তুমি মানে এটোটা কি হ'ল বৰ্গ ইয়াক আমাক মানে কি এই বৰ্গটোৰ যেটো পৰিসীমা হ'ব পৰিসীমা আৰু কালি কি বুলি কৈছে আমাৰ সমান বুলি কৈছে ইয়াত কালি সমান গতিকে এটোটো একো দিয়া নাই হে আমি ধৰি লম কি ধৰি লম ধৰা হ'ল কি ধৰি লম বৰ্গটোৰ কালি বৰ্গটোৰ বাহুৰ মান ধৰি লম বাহুৰ মান কিমান ধৰিলো আমি a ধৰিছো ঠিক আছে এই বাহুটোৰ মান কি a এই বাহুটোৰ মান হলে কি বৰ্গ চাৰিডাল বাহু সমান ইয়াৰ মান কি হ'ব a এটো মান কি হ'ব a ইয়াৰ মান কি হ'ব a হ'ব হয়নে চাৰিটো যেটো সমান গতিকে পৰিসীমা মানে কি চাৰিটা বাহুৰ যোগফল গতিকে a প্লাস কি হ'ব a হ'ব গতিকে এটো আমি কি বুলি লিখিব পাৰিম 4a বুলি লিখিম আৰু তোমালোকে বহল পেজত লৈ লবা এতিয়া কালি মানে কি আছিল বাহু পূৰণ বাহু হয়নে গতিকে বাহু পূৰণ বাহু মানে কি এইটো হয়নে গতিকে এটো কি হ'ব a স্কয়াৰ হ'ব a স্কয়াৰ হয়নে এতিয়া আমি কি লিখিম এতে প্ৰশ্নমতে বুলি লিখিম প্ৰশ্নমতে আমাক কি কৈছে কালি বা পৰিসীমা বুলি লিখিব পাৰি সমান কি কৈছে আমাক পৰিসীমা সমান বুলি কৈছে পৰিসীমা সমান বুলি কৈছে আমি সমানে লিখিছো আমি কালিটো কিমান পাইছো a স্কয়াৰ আৰু পৰিসীমাটো আমি কিমান পালো 4a পাইছো হয়নে গতিকে এটোটো আমি বাহুৰ মানটো পোৱা নাই আমাক কি উলাব দিছে এটা বাহুৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা বাহুৰ মানটো পোৱা নাই গতিকে বাহুৰ মানটো যেহেতু আমি পোৱা নাই এটা অংক আমি কৰিব লাগিব হয়নে এই অংকটো আমি কেনেকৈ কৰিম গতিকে এই a স্কয়াৰ মানে কি জানা তোমালোকে a পূৰণ a বুজি পালা কৈ পেলে 4a টো আছে a থাকিব হা এতিয়া আমি a মানে কি বাহু গতিকে আমি এটা a এর মান উলাব লাগিব এটা a ইফালে ৰাখিলো ইয়াতে a এটো ধৰা হল ইয়াতে ৰাখিলো এই a টো পূৰণত আছে ইফালে গলে কি হ'ব হৰণ হৈ যাব কি হৈ যাব হৰণ অৰ্থাৎ 4a টো ওপৰত যাব এই a টো তলত আহি যাব হৰণ হৈ যায় সমান চিহ্ন ইফালে পূৰণটো হৰণ হ'ব যোগটো বিয়োগ হ'ব ঠিক তেনেকৈ এতিয়া আমি কি কৰিম এই a আৰু এই a কাটি দিম কাটি দিলে এটা কি a ইকুৱেল টু কিমান 4 এটো কি বুলি লিখিবা তোমালোকে একক এতেকে বৰ্গটোৰ এটা লিখিবা তোমালোকে এতেকে বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্য হ'ব 4 একক এটো হ'ব ইয়াৰ উত্তৰ তোমালোকে ধুনীয়াকৈ বুজি লৈ এই প্ৰশ্নটোৰ উত্তৰ কৰিবা কথা মনত ৰাখিবা ইয়াত তোমালোকে পৰিসীমা বুলি লিখি বাহু যোগ বাহু দিবা ইয়াত বাহু পূৰণ বাহু বুলি তোমালোকে দিব পাৰা যেহেতু তোমালোক আগৰ ভিডিঅত মই বুজাই দিছো হে দিয়া নাই শিক্ষকে তোমালোক এনেকৈ লিখিলে বুজি পাবা প্ৰিয় ছাত্ৰ ছাত্ৰীসকল তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া তোমালোকৰ এনেকুৱা ধৰণৰ ভিডিঅ মই আনি থাকো ক্লাছ 6 ৰ তোমালোকে বহুত লাইক ব্ল্যাক কমেন্ট কমকে কৰা সাবস্ক্ৰাইব নকৰা তোমালোকৰ যদি সহায় হৈছে তেন্তে লাইক কমেন্ট সাবস্ক্ৰাইব কৰিবা এই নেক্সট প্ৰশ্নটো চোৱা 8 নম্বৰটো আয়তাকৃতি বনাঞ্চল এখনৰ যোগ 12 কিলোমিটাৰ পূৰণ 10 কিলোমিটাৰ আয়তাকৃতি বুলি কোৱাৰ লগে লগে চোৱা 8 নম্বৰ উত্তৰ 8 নম্বৰটো এনসাৰ আয়তাকৃতি বুলি কোৱাৰ লগে তোমাৰ মনত কেনেকুৱা আহিছে আয়তাকৃতি বুলি কোৱাৰ লগে তোমালোকৰ মনত এনেকুৱা ধৰণৰ আহিব হয় না এটোতে কি আয়তাকৃতি ইয়াৰ যোগ কি কৈছে 12 কিলোমিটাৰ যেটো 12 সংখ্যাটো ডাঙৰ গতিকে বহলটো কিমান হ'ব 12 কিলোমিটাৰ হ'ব আৰু প্ৰস্থটো কিমান 10 কিলোমিটাৰ হ'ব 10 কিলোমিটাৰ হয়নে এটা বনাঞ্চল ধ্বংসৰ বাবে মুঠ বনাঞ্চলৰ 10 ভাগৰ 3 অংশ কমি গৈছে অৰ্থাৎ ইয়াক যদি আমি 10টা ভাগ কৰো ঠিক আছে এনেকৈ 10টা ভাগ কৰো এনেকৈ 10টা যদি তোমালোকে ভাগ কৰা 1 2 3 4 5 6 7 8 9 এনেকৈ 10টা ভাগ কৰিলে কি 10 ভাগৰ 3 অংশ কমি গৈছে মানে এই 3টা অংশ কমি গৈছে এই 3টা অংশ কি গৈছে কমি গৈছে এই প্ৰশ্নকেইটা উত্তৰ কৰিব লাগিব এই নম্বৰ কি আছে বনাঞ্চলখনৰ প্ৰাৰম্ভিক বা মূল কালি কিমান আছিল গতিকে আমি মূল কালিটো প্ৰথমতে উলাই লম মই এনেকৈ লিখি লৈছো তোমালোকে লিখি লবা বনাঞ্চলখনৰ প্ৰাৰম্ভিক বা মূল কালি হল কিমান হ'ব আমাক দিয়া আছে ইয়াত 12 কিলোমিটাৰ আমি জানো যে কালিটো কেনেকুৱা দিশ আৰু বন্ধ কি হ'ব
প্ৰস্থটো পূৰণ হ'ব গতিকে আমাক দিশটো কিমান দিছে 12 কিলোমিটাৰ মই ইংৰাজীত লিখিছোঁ দেই তোমালোকে অসমীয়া লিখিবা আৰু দহটো কি হ'ব 10 কিলোমিটাৰ হয়নে গতিকে প্ৰাৰম্ভিক কালিত আমি এনেকৈ গম পাম 12 লগত 10 তুমি পূৰণ কৰি দিয়া ইয়াত কৰিছো 12 পূৰণ 10 কৰিছো মই একদম তোমালোকক সববিলাক মানে ডিপলি কৰি দিছোঁ 2 শূন্য মানে 0 1 2 2 1 1 1 গতিকে 120 কিলোমিটাৰ স্কয়াৰ হ'ব বৰ্গ কিলোমিটাৰ কিমান হ'ব বনাঞ্চলখনৰ প্ৰাৰম্ভিক বা মূল কালি 120 কিলোমিটাৰ হ'ব এতিয়া নেক্সট 2 নম্বৰ প্ৰশ্ন দিলে চোৱা নেক্সট কিমান কালিৰ বনাঞ্চল ধ্বংস হৈছে এটা বনাঞ্চল ধ্বংস হোৱাটো আমি লিখিম উত্তৰ সো এইখিনি উত্তৰ কৰিবৰ কাৰণে তোমালোকে এটা কমি যোৱা অংশটো ইয়া দি আছে 10/3 এটো তোমালোকে জানিব লাগিব 10/3 গতিকে তোমালোকে এনেকৈ লিখিলোৱা বনাঞ্চল ধ্বংস হোৱাৰ কালি হল এনেকৈ দিবা এতিয়া মুঠ কালিটো যিমান আমি কিমান পাইছো মূল কালি কিমান পাইছিলো মূল কালি আমি কিমান পাইছো মূল কালিৰ লগত তোমালোকে কি কৰিব লাগিব এই 10/3 টো ইয়াত পূৰণ কৰিব লাগিব 10/3 টো ইয়াত দিবা আমি মূল কালি কিমান পাইছিলো 120 কিলোমিটাৰ গতিকে 120 কিলোমিটাৰ পাইছিলো 120 পূৰণ দিয়া আৰু এটো 10/3 দিয়া ইয়াটো কাটা কাটি কৰা 0 0 কাটি দিয়া তাৰ পিছত 3 বাৰ কিমান হ'ব 36 ইয়াত তোমালোকে কৰি দেখুৱাবা দেই যেটো তোমালোক সৰু লৰা ছোৱালী ইয়াত কৰি দেখাব লাগিব 3 2 6 3 3 গতিকে মানে এটো কিমান হ'ব 36 বৰ্গ কিলোমিটাৰ হ'ব এটো বৰ্গ কিলোমিটাৰটো কিলোমিটাৰ স্কয়াৰ বুলি মই ইংৰাজীত লিখি দিছো এনেকৈ লিখিলে তোমালোকৰ সহজ হ'ব অংকবিলাক কৰা এতিয়া আমি সি নম্বৰটো লৈছোৱা তোমালোকক কি দিয়া আছে বনাঞ্চলৰ বাকি থকা অংকৰ কালি কিমান এতিয়া বাকি থকা অংকৰ কালি উলাব সহজ এতিয়া বাকি থকা বুলি যেটো কৈছে এটো কি হ'ব বিয়োগ কৰি দিলে হ'ব তোমালোকে এতিয়া মই লিখিছো বনাঞ্চল আমি সি নম্বৰটো তোমালোক কি ক'লে বনাঞ্চলৰ বাকি থকা অংকৰ কালি কিমান হয়নে আমি প্ৰাৰম্ভিক কালি কিমান পালো প্ৰাৰম্ভিক কালি আমি পাই গলো 120 কিলোমিটাৰ স্কয়াৰ হয়নে ঠিক তেনেকৈ ধ্বংসৰ কালি কিমান পালো আমি 36 কিমান কিলোমিটাৰ স্কয়াৰ গতিকে এই 120 ৰ পৰা 36 টো বিয়োগ কৰি দিলে আমি কি পাম এই বাকি থকা অংকৰ কালি পাম অৰ্থাৎ 120 কিলোমিটাৰ স্কয়াৰ মাইনাস কিমান হ'ব 36 কিলোমিটাৰ স্কয়াৰ এই দুটা বিয়োগ কৰি দিলে আমি কি পাম এইটো বনাঞ্চল বাকি থকা অংকৰ কালিটো আমি পাই যাম সো তোমালোকে এনেকৈ ধুনিয়াকৈ লিখি লবা বনাঞ্চল বাকি থকা অংকৰ কালি মূল কালি আমাৰ কিমান আছিল 120 কিলোমিটাৰ স্কয়াৰ বিয়োগ ধ্বংসৰ কালি কিমান 36 কিলোমিটাৰ স্কয়াৰ এই ধ্বংসৰ কালিটো ক'ত পালা বুলি ক'লে ইয়াত আমি পাইছো ইয়াত দেখি দিছো ন ধ্বংসৰ কালি এটো পাই গৈছো গতিকে এটো আমি যদি বিয়োগ কৰো তোমালোকক মই দেখুৱাই দিছো বিয়োগ কৰি 120 36 2 পৰা 1 গলে 10 হ'ব 10 পৰা 6 গলে কিমান থাকিব 4 এতে 1 থাকিল 11 11 পৰা 8 গলে 3 গলে 8 হ'ব গতিকে 84 কিলোমিটাৰ স্কয়াৰ হ'ব বৰ্গ কিলোমিটাৰ হ'ব 3 সি নম্বৰটো তোমালোকৰ উত্তৰ তোমালোকে 9 নম্বৰ প্ৰশ্নটো অলপ পঢ়ি লোৱা নগৰীয় তাপ কমোৱাৰ বাবে এখন চহৰত উদ্যান সম্প্ৰসাৰণ কৰা হৈছে যেটো তাপ টেম্পাৰেচাৰ কমাবৰ কাৰণে বৰ্তমান 13200 বৰ্গ মিটাৰ বিস্তৃত উদ্যানখনৰ চাৰিসীমাৰ চাৰিওফালে তিনিটা বহল পথ সংযোজন কৰি সম্প্ৰসাৰণ কৰা হ'ব অৰ্থাৎ এইখিনি তোমালোকে হিন্টস দিছে আৰু এইকেইটা তোমালোক কোৱেশ্চন দিছে এই কোৱেশ্চন কেইটা ইয়াৰ পৰা বিচাৰি উত্তৰ উলিয়াব লাগিব প্ৰথমতে কি দিছে যদি উদ্যানখন 120 মিটাৰ পূৰণ 110 মিটাৰ জোখৰ আয়তাকৃতিৰ হয় তেন্তে বৰ্তমান উদ্যানখনৰ পৰিসীমা কিমান গতিকে এই প্ৰশ্নটোৰ উত্তৰ আমি প্ৰথমে কৰিম ধুনীয়া মোৰ লগত ওলাই যোৱা 9 নম্বৰ এটো উত্তৰ আমাক কি সলিউশন এনসার বুলি দিলে হ'ব সলিউশন বুলি দিব আমাক এই প্ৰশ্নটোত কি আছে প্ৰথমতে চাব লাগিব উদ্যানখনৰ কি দিয়া আছে জোখ আমাক দিয়া আছে সো উদ্যানখনৰ জোখটো আমি এনেকৈ ধুনীয়াকৈ লিখি লবা উদ্যানখনৰ কি লিখি লব জোখ বুলি লিখি লব লাগিব জোখ কি জোখ দিয়া আছে আমাক গণ হেতু খ সো ধৰা হল এখন আমাৰ এইখন হল উদ্যান এই উদ্যানখনৰ আমাক জোখ দিয়া আছে 110 আৰু 120 120 টো দিছে মিটাৰ অৰ্থাৎ দিশটো হ'ব কিমান 120 মিটাৰ আৰু প্ৰস্থটো কিমান হ'ব 110 মিটাৰ এটো আৰু এটো হয়নে তাৰ পিছত আমাক কি দিয়া আছে এই উদ্যানখনৰ আমি কি উলিয়াই লম এতিয়া দৈৰ্ঘ্য আৰু প্ৰস্থটো লম অৰ্থাৎ উদ্যানখনৰ দৈৰ্ঘ্য কিমান হ'ব দৈৰ্ঘ্য হ'ব কিমান 120 মিটাৰ আৰু প্ৰস্থ কিমান হ'ব প্ৰস্থ বা বহল কিমান হ'ব বহল হ'ব 110 কিলোমিটাৰ
সৰি 110 মিটাৰ হ'ব হয়নে এটাকে এইখনৰ পৰিসীমা উলিওৱাটো কেনেকৈ হ'ব এটাকে এটু 120 হলে এটু কিমান হ'ব 120 হ'ব আৰু এটু কিমান হ'ব 110 হ'ব এই গোটেইখিনি বস্তু পূৰণ কৰিলে কিমান হ'ব যোগ কৰিলে গোটেইকেইটা যোগ কৰিলে পৰিসীমা পাম এটাকে লিখিলে এটাকে এ নম্বৰ উদ্যানখনৰ কি হ'ব উদ্যানখনৰ পৰিসীমা 2 পূৰণ কি আছিল দিশ যোগ প্ৰস্থ হয়নে দেখিলা এটো সূত্ৰ 2 দিয়া পূৰণ দিয়া দিশ কিমান দিয়া আছে 120 প্ৰস্থ কিমান পালো আমি এটো তোমাক দিয়া আছে 110 ইয়া দিয়া আছে চোৱাচোন তোমালোকে ইয়া 120 110 দিয়া আছে ইয়াত চোৱা 120 110 দিয়া আছে গতিকে এখিনি কৰা এখিনি কৰিলে কিমান হ'ব 2 120 ৰ লগত 110 যোগ কৰা 0 0 কিমান হ'ব 0 0 0 1 2 3 আৰু 1 1 2 230 এটা পূৰণ কৰা 2 0 0 2 3 গুণ 6 2 গুণ 4 গতিকে এখিনি হ'ব ইয়াৰ মিটাৰ স্কয়াৰটো কি হ'ব ইয়াৰ পৰিসীমা গতিকে এই যদি উদ্যানখন এখিনি হয় তেন্তে ইয়াৰ পৰিসীমা কিমান হ'ব এইখিনি হ'ব 460 বৰ্গ মিটাৰ স্কয়াৰ গতিকে এটো কিমান হ'ব যেটো তোমালোকে এটো প্ৰথমটো উত্তৰ 460 মিটাৰ স্কয়াৰ হ'ব এতিয়া তোমালোকৰ বি নম্বৰটো যেটো প্ৰশ্ন দিছে পথটো সংযোজন কৰাৰ পাছত উদ্যানখনৰ নতুন পৰিসীমা কিমান হ'ব এটা পথটো কোৱালে এটা ভালদৰে ইয়াত চোৱা 3 মিটাৰ বহল পথ সংযোজন কৰি সম্প্ৰসাৰণ কৰা হ'ব চাৰিসীমাৰ চাৰিওফালে এই ওৰটো চাবা চাৰিসীমাৰ কি দিয়া আছে চাৰিওফালে আমি ইতিমধ্যে কিমান পাইছিলো এইটো পাইছিলো আমাৰ উদ্যান হয়নে গতিকে ৰাস্তাত যেটো পথ এটা বনাব ইফালেও কিমান যাব 3 মিটাৰ যাব ইফালেও কিমান যাব 3 মিটাৰ ইফালেও কিমান যাব 3 মিটাৰ ইফালেও কিমান যাব 3 মিটাৰ ইফালেও কিমান হ'ব 3 মিটাৰ ইফালেও 3 মিটাৰ ইফালেও কিমান হ'ব 3 মিটাৰ হয়নে এতিয়া চোৱা আমাৰ এটা নতুন দিশটো কি পালো গতি 120 আছিল আগতে এতিয়া কি হ'ল ইফালে অলপ বাঢ়ি গ'ল যে এইটো বাঢ়ি গ'ল 3 বাঢ়ি গ'ল ইফালে কিমান গ'ল 3 গতিকে 3 3 কিমান 6 6 120 কিমান হ'ব 126 হয়নে 126 মিটাৰ হ'ব ঠিক তেনেকৈ আমি এইটো প্ৰস্থটো চোৱা প্ৰস্থটো চালে কিমান পাব 3 3 6 বাঢ়ি গ'ল 6 আগতে কিমান আছিল 110 110 লগত তোমালোকে যদি 6 যোগ কৰা কিমান হ'ব 116 হ'ব গতিকে নতুনটো যোগটো কিমান হ'ব নতুন উদাহৰণৰ যোগ কিমান হ'ব এটো তোমালোকে পাই গলা 126 আৰু 100 কিমান হ'ব 16 কেনেকৈ গম পালা যেটো চাৰিফালে ৰাস্তাটো কি কৰিছে বঢ়াই দিছে এতিয়া তোমালোকে কি হৈছে চাৰিসীমাৰ পৰিসীমা কিমান হ'ব পৰিসীমাটো আমি এতিয়া উলিয়াই দিব পাৰিম কিমান হ'ব উদাহৰণখনৰ পৰিসীমা হ'ব কিমান 2 পূৰণ দিশ যোগ প্ৰস্থ নতুনটো দিয়া আছে গতিকে আমি নতুনটো লিখিম 2 পূৰণ দিয়া নতুন দিশ আমাৰ কিমান 126 যোগ 116 তুমি মিটাৰটো দিবা দেই মই পাহৰি যাওঁ গতিকে এটো 2 পূৰণ এটো 6 6 কিমান হ'ব 12 2 হাতে গ'ল 1 1 2 3 3 1 4 1 1 2 হয়নে এতিয়া চোৱা 6 12 2 হাতে গ'ল 1 1 2 1 2 3 3 1 4 1 2 ঠিক আছে 2 4 2 দুগুণ কিমান হ'ব 2 দুগুণ 4 2 4 গুণ 8 2 দুগুণ 4 কি হ'ব মিটাৰ স্কয়াৰ নতুন পৰিসীমা এইটো হ'ব তোমালোক কি কৈছে পথটোৰ সৈতে উদ্যানখনৰ নতুন কালি নিৰ্ণয় কৰা এটা নতুন কালিটো আমি উলিয়াই লম পুৰণা কালিটো উলাব লাগিলে আমি কি কৰিলো হয় 110 আৰু 120 পূৰণ কৰিলে পুৰণা কালিটো পাই গলো হয় এতিয়া আমি কালিটো পাব লাগিলে কি কৰিব লাগিব 116 মিটাৰ আৰু 126 মিটাৰটো পূৰণ কৰি দিলে আমি কালি পাই যাম তোমালোকে এখিনি লিখি লবা মতে অলমান শৰ্ট তোমালোক ধুনীয়াকৈ বুজি পোৱাকৈ লিখি পথটোৰ সৈতে উদ্যানখনৰ নতুন কালি হ'ব কালি উলিওৱাটো কি বৰ্গৰ আয়তৰ কালি উলিওৱা সূত্ৰটো দিশপূৰণ প্ৰস্থ দিশপূৰণ প্ৰস্থ দিশটো কিমান দি আছে আমাক দি আছে 100 দৈৰ্ঘ্য বুলি লিখিলে একে হ'ব দেই এইবিলাক 26 আৰু প্ৰস্থটো কিমান আছে 116 এই দুটা পূৰণ কৰি দিয়া ইয়াত আমি পূৰণ কৰি চাইছো ইফালে কৰিব লাগে একচুয়ালি 126 পূৰণ 116 6 6 গুণ কিমান হ'ব 6 হাতে গ'ল 3 6 দুগুণ 12 12 3 15 5 হাতে গ'ল কিমান হ'ব 1 থাকিব
6 গুণ 6 6 একে 7 1 6 গুণ 6 1 2 গুণ 2 1 গুণ 1 হ'ব 1 6 গুণ 6 1 2 গুণ 2 1 গুণ 1 গতিকে কিমান হ'ব 6 5 6 11 1 হাতে গ'ল 1 হাতে 3 10 2 6 16 6 হাতে গ'ল 1 2 1 3 3 1 4 আৰু 1 কিমান হ'ব 1 4 6 1 6 যেটো এইটো পুৰণত আছে গতিকে এইটো মিটাৰ স্কয়াৰ ধুনীয়াকৈ এইটো উত্তৰ তোমালোকে পাই গৈছা যদি উত্তৰ মানলে চকু ভৰুৱা ইয়া ধুনীয়াকৈ দি আছে ইয়া এইটো বৰ্গ মিটাৰ ধুনীয়াকৈ আমি পাই গৈছো নম্বৰটোলৈ আহিছো এখন বিদ্যালয়ে 30 মিটাৰ দীঘল আৰু 12 মিটাৰ বহল আয়তাকৃতিৰ ছালত সৌৰ ফলক সোলাৰ পেনেল স্থাপন কৰিবলৈ বিচাৰিছে প্ৰতিটো সৌৰ ফলকৰ কালি 2 বৰ্গ কিলোমিটাৰ ঘৰৰ ছালখনৰ কালি কিমান এতিয়া এই দুটা কালি উলাব এই দুটা পূৰণ কৰিলে ঘৰৰ তোমালোকে এই দুটা পূৰণ কৰিলে ঘৰৰ ছালখনৰ কালি পাই যাবা যেটো বিদ্যালয়খনে কি কৈছে দীঘল আৰু বহলটো দিয়া আছে তাৰ পিছতে কি কৈছে কোনো খালি ঠাই নুৰুৱাকৈ ছালখনত কিমানটা সৌৰ ফলক বহাব পাৰিব 2 বৰ্গ মিটাৰ হয়নে আমাক কালিটো বৰ্গ 2 বৰ্গ মিটাৰ দি আছে গতিকে এইটোৰ কালি উলিয়ালে এইটোৰে হৰণ কৰি দিলে যিমান পাম এইটো উত্তৰটো হৈ যাব মই কৈ দিছো চোৱা এটা তোমালোকে এটা লিখি দিছো ধুনীয়াকৈ উত্তৰ ঘৰৰ ছালখনৰ কালি হ'ব এতিয়া আমাক দিয়া আছে এই দিয়া আছে তোমালোকে কাষত লিখি ল'বা দীঘল আমাক কিমান দিয়া আছে 30 মিটাৰ তোমালোকে যদি ইয়াত চোৱা তোমালোকে দেখা পাবা এয়া 30 মিটাৰ দি আছে দীঘল বহল 12 মিটাৰ গতিকে ছালৰ ঘৰৰ ছালখনৰ আমাৰ এখন হ'ল ঘৰৰ ছাল 30 মিটাৰ দীঘল আৰু বহল 12 মিটাৰ দি আছে এতিয়া আমি কালিটো উলিয়াম ঘৰৰ ছালৰ কালি হ'ব কিমান দীঘল পূৰণ কিমান হ'ব কালি উলিয়াবতো সূত্ৰটো জানাই যেটো আয়তে হ'ব এইটো 30 আৰু 12 কম বেছি হৈছে দীঘল আৰু কি হ'ব বহল এইটো পূৰণ কৰি দিয়া 30 পূৰণ 12 কৰি দিয়া তো মিটাৰ আছে মিটাৰ স্কয়াৰত আমি উত্তৰটো পাম এটো মই একদম সহজ কৰিলে 3 12 36 আৰু শূন্যটো আছে শূন্য দিয়া গতিকে 360 মিটাৰ স্কয়াৰ হ'ব ঘৰৰ ছালৰ কালি বুজি পালা এতিয়া বি নম্বৰটো তোমালোকক কি দিছে চোৱা কোনো খালি ঠাই নুৰুৱাকৈ ছালখনত কিমানটা সৌৰ ফলক বহাব পৰা যাব তে 2 বৰ্গ মিটাৰ এটা সৌৰ শক্তি কিমান ফলকত 2 বৰ্গ মিটাৰ আছে গতিকে 2 ৰে এইটো হৰণ কৰি দিয়া আহি যাব এতিয়া চোৱা তোমালোকে এনেকৈ লিখি ল'বা বি নম্বৰ দিয়া আছে আমাক দিয়া আছে প্ৰতিটো সৌৰ ফলকৰ কালি 2 বৰ্গ 2 মিটাৰ স্কয়াৰ ফলকৰ সংখ্যা সমান চিন দিবা ছালৰ কালি হৰণ ফলকৰ কালি এতিয়া ছালৰ কালিটো আমি ইতিমধ্যে পালো কিমান পালো 360 হয়নে সো 360 টো তোমালোকে ইয়াত লিখি দিয়া হৰণ ফলকৰ কালি আমি কিমান পালো 2 বৰ্গ কে আছে 2 মিটাৰ স্কয়াৰ কে আছে সো এইটো হৰণ কৰিলে আমি কিমান পাম যদি আমি এনেকৈ কৰিছো ডাইৰেক্টকে 2 গুণ কিমান হ'ব 2 গুণ 2 এটো মানে কৰি দিছো তুমি সুবিধা হ'ব 360 2 গুণ মানে 2 1 16 2 গুণ মানে 16 অন্যটো ওপৰত গুচি যাব গতিকে এইটো উত্তৰ হ'ব 180 কিমান মিটাৰ স্কয়াৰ সৰি ইয়াত মিটাৰ স্কয়াৰ সৰি ইয়াত মিটাৰ স্কয়াৰ দিব নালাগে গতিকে আমাৰ যেটো ফলকৰ সংখ্যাটো দিছে গতিকে আমি ফলকৰ এটা হৰণ কৰি দিয়াৰ লগে কি পালো আমি ফলকৰ সংখ্যাটো পাই গলো 180 টা ফলক লাগিব নম্বৰ প্ৰশ্নটো কি দিছে চোৱা যদি প্ৰতিটো সৌৰ ফলকে বছৰি 50 কিলোগ্ৰাম কাৰ্বন নিৰ্গমন হ্ৰাস কৰে তেন্তে এবছৰত সকলো ফলকে কিমান কাৰ্বন নিৰ্গমন হ্ৰাস কৰিব এতিয়া আমি মুঠ ফলক কিমান পালো মুঠ ফলকৰ সংখ্যাটো কিমান পালো 180 টা পাই গলো গতিকে এটা যদি ইমান কাৰ্বন হ্ৰাস কৰে ঠিক আছে গতিকে এইটো লগত কি হ'ব 180 টো পূৰণ কৰিলে ইয়াৰ উত্তৰটো হৈ যাব উত্তৰটো এনেকৈ লিখিবা দিয়া আছে এটা সৌৰ শক্তিয়ে এবছৰত কাৰ্বন নিৰ্গমন হ্ৰাস কৰিব 50 কেজি এতেকে 180 টা ফলকে হ্ৰাস কৰিব কিমান 180 পূৰণ 50 কে প্ৰতিটো 50 কে পূৰণ কৰিলে 9000 কেজি সো এইখিনিয়ে তোমালোকৰ গোটেই কেইটা মই কোৱেশ্চনৰ এনসাৰ নেক্সট ভিডিঅ তোমালোকক পুনৰবাৰ লগ পাম আশা কৰোঁ সকলোৰে দিনটো ভালে যাওক গুড নাইট